এন্ড্ৰইড ফোনটো আপোনালোক সকলোৱে চাগে নিশ্চয় ইউজ কৰে আৰু এই ভিডিওটো চাগে আপুনি এন্ড্ৰইড ফোনতে চাই আছে প্ৰত্যেকৰে নিজৰ ফোনটো বহুত মৰম লগা হয় মানে ফোনটো আপোনালোকে সদায় ভালকৈ ৰাখিবলৈ চেষ্টা কৰে কিন্তু এই ফোনটোৰ লগত ৰিলেটেড কিছুমান আপোনালোকে ভুল কৰে যাৰ কাৰণে আপোনাৰ ফোনটো যিমান দিন চলিব লাগে সিমান দিন আপোনাৰ নচলে গতিকে আজি এই ভিডিওটোত আমি ইয়াৰ ওপৰতে আলোচনা কৰিম যে আপোনাৰ যিটো এন্ড্ৰইড ফোন এইটো আপুনি কেনেকৈ বেছি দিন ভালকৈ ৰাখিব পাৰিব আপোনাৰ যিটো এন্ড্ৰইড ফোন থাকে সেইটোৰ লগত ৰিলেটেড আপুনি কিছুমান ভুল কৰে যিসমূহৰ কাৰণে আপোনাৰ ফোনটো যিমান দিন চলিব লাগে সিমান দিন নচলে আৰু তাৰ আগতে ফোনটো হ্যাং হয় বেটাৰী ৰিলেটেড প্ৰবলেম দেখিবলৈ পায় অন্য বহুত বিলাক আপুনি প্ৰবলেম দেখে যাৰ কাৰণে আপুনি আকৌ নতুন ফোন এটা কিনিবলগীয়া হয় গতিকে ভিডিওটো যদি আপুনি কমপ্লিটলি চাই আপোনাক মই গ্যাৰান্টি দিছো যে আপোনাৰ যিটো ফোন আছে বহুত দিন টিকি থাকিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ যদি আপুনি ভিডিওটো এতিয়ালৈকে লাইক এটা কৰা নাই জলদি লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাই থাকিব কাৰণে আৰু এই ভিডিওটো আপুনি ক'ৰ পৰা চাই আছে নিশ্চয় তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব এতিয়া এন্ড্ৰইড ফোনটোৰ লগত ৰিলেটেড আমি প্ৰথমটো যেটো ভুল কৰো হেতু হৈছে আমাৰ চাৰ্জিং ৰিলেটেড আমি বহুতো মানুহে নাজানো যে আমাৰ ফোনটো আসলে আমি কেনেকৈ চাৰ্জ দিব লাগে জধেমতে আমি চাৰ্জ দি থাকো জধেমতে আমি হেতু চাৰ্জ জুৱাই থাকো আৰু ভাবো যে আমাৰ ফোনটো বেটাৰীটো কিয় ইমান সোনকালে বেয়া হৈ গল কোম্পানীয়ে চাগে বেয়া বেটাৰী দিছে এনেকুৱা নহয় আসলে আপোনাৰ যেটো এন্ড্ৰইড ফোনৰ বেটাৰী থাকে হেতু এটা সাইকেল থাকে মানে আপোনাৰ যেটো ফোনৰ বেটাৰী আপুনি যদি 0 ৰ পৰা 100 এবাৰ চাৰ্জ কৰে মানে একদম ফোনটো যদি আপুনি বেটাৰীটো ডেড কৰি দিয়ে তেনেহলে আপোনাৰ ফোনৰ এটা সাইকেল শেষ হৈ যায় বহুতো মানুহে ভাবে যে আমাৰ ফোনটো আমি একদম 0 কৰি দিলে একো প্ৰবলেম নাই কাৰণ বহুত ডাঙৰ ইউটিউবে কৈ থৈছে ফোনটো আপুনি 0% ৰ পৰা 50% চাৰ্জ দিলে একো নাই 0 ৰ পৰা আপুনি 80 দিলে একো নাই কিন্তু এটো সবতকে ডাঙৰ ভুল আপোনাৰ যেটো ফোনৰ বেটাৰী আছে এই ফোনৰ বেটাৰীটো যদি আপুনি বেছিতকে বেছি দিন ভালকৈ ৰাখিব বিচাৰে প্ৰথমটো আপোনালোকে ভুল কেতিয়াও নকৰিব হেতু হৈছে আপোনাৰ ফোনটো কেতিয়াও আপোনালোকে 30% ৰ তলত চাৰ্জ যাবলৈ নিদিব বহুতে ক'ব যে মই ক'ত গম পালো মই নিজে এটো বস্তু টেষ্ট কৰিছো 2 বছৰ 3 বছৰ টেষ্ট কৰি মই চাইছো তাৰ পিছত মই আপোনালোকক এই যেটো টিপছ এটো দিছো আপোনালোকৰ যেটো ফোনৰ বেটাৰী থাকে হেতু আপোনালোকে পৰাপক্ষত কেতিয়াও 30% ৰ তললৈ যাব নিদিব চাৰ্জটো যিমান পাৰে আপোনালোকে 35 বা 32 মান হতে আপোনালোকে চাৰ্জত লগাই দিব যদি বলে হয় কিবা ইমাৰজেন্সিত আছে আপুনি বা ঘৰত কাৰেন্ট নাই তেতিয়া বেলেগ কথা বাৰু কিন্তু তেতিয়াও আপোনালোকে ফোনৰ যেটো চাৰ্জ আছে হেতু 15% ৰ তললৈ যাব নিদিব আৰু 0% টো ভুলতো আপোনালোকে হ'ব নিদিব কিন্তু পৰাপক্ষত আপুনি 15% ৰ তললৈ যাব নিদিব আৰু ফোনটো আপুনি যেতিয়া চাৰ্জ দিব পাৰে লগালক চাৰ্জত লগাই দিব বহুতো মানুহে ভাবে যে আমি ৰাতি 0% কৰি দিম ৰাতিবা চাৰ্জত লগাই দিম এতিয়াও তেনেকুৱা কাম নকৰিব কাৰণ আপোনাৰ বেটাৰীটো একদম উইক হৈ গৈ থাকে তেনেকুৱা কৰিলে আৰু লাহে আপোনাৰ বেটাৰীটো প্ৰবলেম দিবলৈ লয় চাৰ্জ আপোনাৰ ভালকে নলয় বা চাৰ্জ স্লো হ'বলৈ ধৰে বা আপুনি চাৰ্জত দিছিলেহে অলপ আপুনি চলোৱাৰ পিছত দেখে যে চাৰ্জ কমি গুছি আহিলে গতিকে এই সমূহ কাম কেতিয়াও নকৰিব আপোনাৰ ফোনৰ যেটো বেটাৰী বেছিতকে বেছি দিন যদি আপোনাৰ যোৱাবলৈ মন আছে তেনেহলে 30% ৰ তললৈ আপুনি চাৰ্জ যাব নিদিব আৰু পৰাপক্ষত আপোনালোকে 20% ৰ তললৈ যাব নিদিব কিবা ইমাৰজেন্সি হৈছে তেতিয়া বেলেগ কথা কিন্তু আপুনি 20% বা 30% ৰ ওপৰতে আপোনাৰ ফোনটো চাৰ্জ দিবলৈ আপুনি চেষ্টা কৰিব আপোনাৰ বেটাৰীটো বহুত দিন ভাল হৈ থাকিব কিন্তু যেটো আপোনালোকে ভুল কৰে হেতু হৈছে ফোনৰ আপডেট ৰিলেটেড বহুতো মানুহ এনেকুৱা থাকে বিশেষকৈ ছোৱালী সকলে কি কৰে ফোনটো আপডেট নিদিয়ে ভয় খাই যায় আমাৰ ফটোবিলাক যদি ডিলিট হৈ যায় আমি কি কৰিম ফোন আপডেট দিলে আপোনাৰ ফটো কেতিয়াও ডিলিট নহয় ফোনটো যদি আপোনালোকে আপডেট নিদিয়ে তেতিয়া কি হয় ফোনত যিবিলাক বাগ থাকে যাৰ কাৰণে ফোনটো আপোনাৰ স্লো হৈছে বা ক'বাত আপোনাৰ ফোনটো ধৰি লওক ক্ৰ্যাশ হৈ গৈছে হেসমূহ বাগ ফিক্স কৰি থাকে লগতে আপোনাৰ যেটো ফোনৰ সিকিউৰিটি থাকে হেতু আপডেট কৰি থাকে কাৰণ ফোনত যিসমূহ আপডেট আহে সেই আপডেটসমূহে বহুত বিলাক ফোনৰ প্ৰবলেম ঠিক কৰে যেনে আপোনাৰ কেমেৰা ৰিলেটেড কিবা প্ৰবলেম থাকিলে হেসমূহ ঠিক কৰে বা আপোনাৰ ফোনটো বলে হিটিং ইস্যু আছে হেতু ঠিক কৰে ফোনত আপোনাৰ ধৰি লওক কিবা ক্ৰ্যাশ হৈছে এপ এটা চলাই আছে অটোমেটিকলি বন্ধ হৈ গৈছে বা ফোনটো কিবা এটা খেলিমেলি আপুনি পাইছে হেসমূহ বস্তু ফিক্স কৰি থাকে আৰু এই যিখিনি কথা কলো এইখিনি আপোনাৰ ফোনৰ প্ৰথম ফোনটো যেতিয়া প্ৰথম কিনি আনে বা নতুন ফোনটা যেতিয়া লঞ্চ হয় হেসমূহ আপডেট তেতিয়া আহে পিছৰ যিখিনি আপডেট আহে তেওঁলোকে সফটওয়্যাৰ আপডেট কৰে বা হৰুৰা আপোনালোকৰ ফোনটোত আপডেট তেওঁলোকে কৰি থাকে ফোনটো আপোনাক ভাল পাৰফৰম্যান্স দি থাকে কিন্তু বহুতো মানুহে ফোনটো আপডেট নকৰে আপডেট নকৰি থৈ দিয়ে আৰু পিছত কয় যে আমি ফোনটো কিনিছিলো হ্যাং কিয় মাৰিছে গতিকে আপুনি ফোনটো সদায় আপডেট কৰি থাকিব যেতিয়াই যেটো আপডেট আহে আপোনালোকে আপডেট কৰিব আপুনি যিমান ফোনটো আপডেট কৰি ৰাখিব হিমান আপোনালোকৰ ফোনটোৱে ভাল পাৰফৰম্যান্স দিব সেকেন্ডটো বহুতে ভুল কৰে হেতু হৈছে নিজৰ যেটো এন্ড্ৰইড ফোন থাকে তাত যিমান পাৰে ডিঙি গুৰিলৈকে ফটো স্ক্ৰিনশ্বট এপ্লিকেশন ভিডিও সব ভৰাই থৈ দিয়ে আৰু ফোনটো কিয় ইমান স্লো হৈছে পিছত বেলেগক খুদি থাকে ফোনটো যদি আপুনি এটা ভাল স্পিডত চলাব বিচাৰিছে মানে হ্যাং নোহাকে যদি চলাব বিচাৰিছে এটলিষ্ট ফোনটোত আপোনালোকে ভাল এটা স্পেস খালি কৰি ৰাখিব ধৰি লওক আপোনাৰ ফোনটোত বলে 40GB স্পেস আছে মই ধৰি লওক এনে আপোনাৰ এক্সাম্পল লৈছো 40GB বলে আপোনাৰ স্পেস আছে তেনৰ ক্ষেত্ৰত আপুনি পৰাপক্ষত ফোনটোত আপুনি 15GB মান আপুনি স্পেস খালি কৰি ৰাখিব এতিয়া আপোনালোকৰ হয় বলে সিনেমা আপোনাৰ সক বেছি আছে সোৱাৰ আপুনি ডাউনলোড কৰিব চাব আৰু ডিলিট কৰি দিব যিমান পাৰে আপুনি অযথা স্ক্ৰিনশ্বট আপুনি অতৰাই ৰাখিব এটা আপুনি এক্সটাৰ্নেল মেমৰি ইউজ কৰিব যেটো মেমৰিত আপুনি প্ৰয়োজনীয় ফটো কিবাকিবি আপোনালোকে থব পাৰে ফোনটো যিমান স্পেস আপুনি খালি কৰি থব হিমান আপোনালোকৰ ফোনটোত কি হ'ব চলাবলৈ আপুনি ভাল পাব
15 GB নথলেও হ'ব কিন্তু এটলিষ্ট 10 GB টো আপোনালোকে খালি কৰি ৰাখিব যাতে আপোনালোকৰ ফোনটো কেতিয়াবা ইমাৰ্জেন্সি কিবা ডাউনলোড কৰিব লগিয়া হলে যাতে ফোনটো হ্যাং হৈ নাযায় সেইকাৰণে আপোনালোকৰ ফোনৰ স্পেচটো খালি কৰি ৰাখিব যিমান পাৰে আপুনি অযথা স্ক্ৰিনশ্বট অতৰাই ৰাখিব ফোনৰ যিবিলাক এপ্লিকেশন থাকে এই এপ্লিকেশন বিলাকৰ যিবিলাক ধৰিলক কেশ ফাইল থাকে এই কেশ ফাইল বিলাক আপোনালোকে মাজে মাজে ডিলিট কৰি থাকিব কাৰণ ফোনটোৰ আমাৰ যিমান বিলাক এপ্লিকেশন থাকে প্ৰত্যেক বিলাক এপ্লিকেশনৰ কিছুমান এনে ব্যাকআপ ফাইল আহি যায় যিবিলাক অযথা হয় সেইবিলাক ফাইল আপুনি ক্লিন কৰি থাকিব লগতে আপোনাৰ ফোনত যদি ক্লিনাৰ এপ দিছে সেই ক্লিনাৰ এপটো আপোনালোকে হেসমূহ ফাইল ডিলিট কৰিব পাৰে কিন্তু প্লে ষ্ট'ৰ পৰা গৈ আপুনি ক্লিনাৰ এপ ডাউনলোড নকৰিব হেবোৰ একো কাম নাই আপোনাৰ এপ ফোনটোৰ লগত আজিকালি প্ৰায়বিলাক ফোনতে আজিকালি ক্লিনাৰ এপ দিয়ে সেই ক্লিনাৰ এপসমূহ ইউজ কৰি আপোনালোকে ফোনটো ভালকে আপোনালোকে ক্লিন কৰিব পাৰে পিছৰ যেটো ভুল বহুতে কৰে ফোনৰ লগত ৰিলেটেড হেসমূহ হৈছে থাৰ্ড পাৰ্টি এপ কিছুমান ফোনটোত ইনষ্টল কৰি লয় কিবা ফটো এডিটৰ এটাই হওক বা ভিডিও এডিটৰ এটাই হওক তেওঁলোকে কি কৰে থাৰ্ড পাৰ্টি ওয়েবসাইটত গৈ মেলি ডাউনলোড কৰি লয় আৰু ডাউনলোড কৰাৰ পিছত ফোনটো নানান ধৰণৰ ভাইৰাছ সোমায় নানান ধৰণৰ কিছুমান প্ৰবলেম দিয়ে আৰু ফোনটো লাহে লাহে ধৰি লওক বেটাৰী বেকআপে হওক বা ফোনটোৰ সিকিউৰিটি ৰিলেটেড প্ৰবলেম দেখা দিয়ে বা অন্য বহুত বিলাক ফোনটোত প্ৰবলেম হয় আৰু তেওঁলোকৰ ফোনটো লাহে লাহে খেলিমেলি হ'বলৈ গৈ থাকে খেলিমেলি হৈ গৈ থাকে গতিকে আপোনালোকে এই সমূহ কাম কেতিয়াও নকৰিব মই আপোনালোকক যিকেইটা পইণ্ট ক'লো এইকেইটা মেজৰ পইণ্ট হয় আৰু বহুত বিলাক পইণ্ট আছে আপোনালোকে এইটো ভিডিঅ'ত যদি ভাল সাপোৰ্ট দিয়ে তেনেহলে মই আৰু এটা ডিটেইল ভিডিঅ' লৈ আনিম এই যিমানখিনি আপোনালোকক মই পইণ্ট ক'লো আপুনি ভুলতো নেভাবিব যে এইখিনি মই ইউটিউবৰ পৰা চাই কৈছো মই নিজে এইখিনি বস্তু ইউজ কৰিছো বেটাৰী ৰিলেটেড যিখিনি আপোনালোকক কথা ক'লো বা ফোনটোৰ সফটৱেৰ ৰিলেটেড যিখিনি কথা ক'লো আপোনালোকক মই নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো যে আপুনি বেটাৰীটো যদি 30% তললৈ যাব নিদিয়ে চাৰ্জ আপুনি চাব নিজে ফোনটোৰ বেটাৰীটো কিমান আপোনাৰ ভাল হৈ থাকে বহুতে কয় যে 100% ফোন চাৰ্জ দিলে বেয়া একো বেয়া নহয় আপুনি দিব পাৰে দিয়াটো বাধ্যতামূলক নহয় কিন্তু আপুনি দিব পাৰে কিন্তু 30% তললৈ যাব নিদিব এটো বাধ্যতামূলক বুলি ধৰিলক হেতু যদি আপুনি কৰে তেনে ক্ষেত্ৰত আপোনাৰ ফোনটো বহুত আপোনাৰ বেটাৰী বেকআপ ভাল দিব আৰু বহুত দিনলৈ আপোনাৰ ফোনৰ বেটাৰীটো ভাল হৈ থাকিব ভিডিও যদি ভাল লাগিলে লাইক কৰিব এনেকুৱা ধৰণৰ ভিডিও চাবলৈ হলে আপুনি ভিডিওটো লাইক এটা কৰি দিয়ক চেনেললৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো সকলোৰে লগত শ্বেয়াৰ কৰক যাতে সকলোৱে এইসমূহ টিপছ জানিব পাৰে লগ পাম নতুন ভিডিওত আহিলৈ ধন্যবাদ